এতিয়া 8 নম্বৰ গণিতটো চোৱা 8 নম্বৰ গণিতত আছে 3 cot a equal 4 তেন্তে 1 minus tan square a divide by 1 plus tan square a equal cos square a minus sin square a হবনে নহয় পৰীক্ষা কৰা এতিয়া ইয়াতে প্ৰথমতে এটা ত্ৰিভুজ আঁকিলাম A B C এটা সমকোণী ত্রিভুজ অঁকা হল প্রথমে A B C এটা সমকোণী ত্রিভুজ অঁকা হল দিয়া আছে আর যত নাকি অ্যাঙ্গেল বি ইকুয়াল 90 ডিগ্রি দিয়া আছে কি দিয়া আছে 3 cot a equal 4 গতে cot a equal কি লিখিব পাৰি 4/3 3 হফালে গলে হৰণ হ'ব এতিয়া চোৱা cot থিটা মানে কি পাইছিলা ভূমি বাই লম্ব গতে এই ত্ৰিভুজৰ ক্ষেত্ৰত ভূমি কি আছে ভূমি আছে AB আৰু লম্ব কি আছে BC ইকুয়াল 4/3 ইকুয়াল যদি কে ধৰা হয় তেতিয়ালে কি হ'ব চোৱাচোন এতেকে AB ইকুয়াল 4k BC ইকুয়াল 3k AB কোনখিনি চোৱাচোন AB ৰ মান হৈছে 4k আৰু BC হৈছে এইটো 3k তেতিয়ালে ইয়াতে AC উলিয়াব লাগিব পাইথাগোৰাছৰ মতে পাইথাগোৰাছৰ মতে AC ইকুয়াল কি হ'ব √ওভাৰ BC স্কয়ার প্লাস AB স্কয়ার গতে BC ৰ মান কিমান দিয়া আছে 3k স্কয়ার প্লাস AB ৰ মান আছে 4k স্কয়ার 3 স্কয়ার কৰিলে 9k স্কয়ার হ'ব আৰু ইয়াতে 16k স্কয়ার যোগ কৰিলে কিমান হ'ব চোৱাচোন 9k স্কয়ার আৰু 16k স্কয়ার যোগ কৰিলে হ'ব 25k স্কয়ার ইয়াৰ বৰ্গমূল হৈছে 5k গতিকে AC ৰ মান আমি কিমান পালো 5k পালো হয়নে এতিয়া আমি বাহুপক্ষ লম প্ৰমাণ কৰিব দিছে এটো সমান হয় নে নহয় left hand side of কি দিয়া আছে 1 minus tan square a divide by 1 plus tan square a গতে এইখিনি হৰল কৰি লওয়া গতে 1 minus tan theta মানে কি আছিল লম্ব বাই ভূমি লম্ব আছে এই ক্ষেত্ৰত BC আর ভূমি আছে কি AB 1 plus tan মানে একেই BC বাই AB উপৰত হ'ব 1 minus BC ৰ মান কিমান আছে 3k আৰু AB ৰ মান আছে 4k 1 plus BC ৰ মান 3k আৰু AB ৰ মান হৈছে 4k এটালে কিমান হ'ব 1
মাইনাছ কে কাটাকাটি কৰিলে 3/4 3 স্কোয়ার কৰিলে 9 আৰু এইটো 4 স্কোয়ার কৰিলে 16 তলতো সেই একেই 1 প্লাস কে কাটাকাটি যাব 3 স্কোয়ার কৰিলে 9 আৰু 4 স্কোয়ার কৰিলে 16 এটালে ইয়াতে 16 লখাগু ল'ব পাৰো 16 হৰণ 1 16 বাৰ যাব একেৰে পূৰণ কৰিলে 16 মাইনাছ 9 আৰু তলত 16 লখাগু ল'লে 16 প্লাস 9 16 তলৰ পৰা কাটাকাটি যাব তেতিয়াহ'লে আমি কি লিখিব পাৰো 16 মাইনাছ 9 তেতিয়াহ'লে 7 হ'ব ওপৰত আৰু তলত হ'ব 25 ঠিক আছে এইখিনি হল আমাৰ বাওপক্ষৰ মানটো কিমান হল 7/25 তাৰ পিছত আমি ৰাইট হ্যান্ড সাইড কৰিম RHS রাইট হ্যান্ড সাইডত কি দিয়া আছে cos স্কয়ার a মাইনাস sin স্কয়ার a cos স্কয়ার a মাইনাস sin স্কয়ার a এটা cos থিটা মানে কি পাইছিলা চোৱাচোন মনত পেলাচোন ভূমি বাই কৰ্ণ পাইছিলা ইয়াতে ভূমি আছে কি 4k নহয় ভূমি বাই কৰ্ণ ভূমি আছে 4k আৰু কৰ্ণ আছে AC 5k মাইনাস sin থিটা মানে লম্ব বাই কৰ্ণ লম্ব আছে ইয়াতে BC এর মান হৈছে 3k আৰু AC এর মান হৈছে 5k k কাটাকাটি কৰিলে ইয়াতে হ'ব 16/25 মাইনাস k কাটাকাটি কৰিলে 9/25 25 16 minus 9 তেতিয়াহ'লে কিমান হল 7 গতি আমি বাওপক্ষত কিমান পাইছিলো 7/25 আৰু হবপক্ষত কিমান পালো হবপক্ষত 7/25 গতিকে লিখিব পাৰো LHS ইকুৱেল RHS গতিকে আমাৰ যেটো ওপৰত সম্পৰ্ক দিয়া আছিল এটো হ'ব হয়নে ঠিক আছে এটো হ'ব বুলি কবা তার পিছত আমি পিছৰ গণিতটো কৰিম 9 নম্বৰ গণিতত আছে ত্ৰিভুজ ABC ৰ বিকোণ সমকোণ যদি tan a = 1/√3 তেন্তে তলৰ মানবিলাক উলিওৱা ইয়াতে এখন ত্ৰিভুজ আঁকি লম বিকোণ সমকোণ বুলি কৈছে A B C এটা ত্রিভুজ বিকোণ হৈছে সমকোণ কোশ্চেন নাম্বার 9 প্রথমে A B C এটা সমকোণী ত্রিভুজ অঁকা হল যত এংগল B = 90 ডিগ্ৰী ঠিক আছে এতিয়া আমাৰ দিয়া আছে কি tan a = 1/√3 দিয়া আছে tan a = 1/√3 এতিয়া চোৱাচোন tan থিটা মানে কি পাইছিলা লম্ব বাই ভূমি পাইছিলা গতি ইয়াতে এই ত্ৰিভুজৰ ক্ষেত্ৰত লম্ব কি হ'ব লম্ব হ'ব BC আৰু ভূমি হ'ব AB 1/√3 ইকুৱেল কে ধৰা হল এতেকে BC সমান কি হ'ব 1k আৰু AB সমান কি হ'ব √3k
BC কোনখিনি এইখিনি হল BC k আৰু AB ৰ মান হৈছে √3 k ইয়াৰ পৰা আমি AC বাহিৰ কৰি লম পাইথাগোৰাছৰ মতে পাইথাগোৰাছৰ মতে AC equal √BC square plus AB square এতিয়া BC ৰ মান কিমান দিয়া আছে BC ৰ মান আছে k আৰু AB ৰ মান দিয়া আছে √3 k equal k square plus √3 স্কয়ার কৰিলে হ'ব 3 আৰু k স্কয়ার গতে 3k স্কয়ার এটা 3k স্কয়ার আৰু 1k স্কয়ার যোগ কৰিলে কি হ'ব 4k স্কয়ার ইয়াৰ বৰ্গমূল হ'ব 2k ঠিক আছে গতিকে AC ৰ মান হৈছে টুৱাইস k এতিয়া ইয়াৰ পৰা আমি কি কৰিম 1 নম্বৰ আৰু 2 নম্বৰত দুটা অংক আছে এই দুটাৰ মান বাহিৰ কৰিম এক নম্বৰত আছে sin A into cos C plus cos A into sin C sin A cos C plus cos A sin C এক নম্বৰত এইখিনি উলিয়াব লাগে তো এতিয়া চোৱা sin থিটা মানে কি পাইছিলা লম্ব বাই কৰ্ণ লম্ব ইয়াতে কি আছে BC কৰ্ণ হৈছে AC ইনটু cos C বুলি কৈছে গতিকে তো C কোণ ভূমি সাপেক্ষে যদি লোৱা হয় C কোণ ভূমি সাপেক্ষে cos থিটা মানে পাইছিলা ভূমি বাই কৰ্ণ এতিয়া ভূমি কি আছিল চোৱা ভূমি আছিল ইয়াতে তোমাৰ AB ডিভাইড বাই কৰ্ণ হৈছে AC প্লাস cos A ভূমি বাই কৰ্ণ ভূমি হলে ইয়াতে AB কৰ্ণ হৈছে AC ইনটু sin C এতিয়া C কোণ ভূমি সাপেক্ষে sin থিটা উলিয়াব লাগে sin থিটা মানে কি আছে লম্ব বাই কৰ্ণ গতিকে এটো লম্ব হ'ব AB কৰ্ণ হ'ব AC cos থিটা মানে আছিল কি ভূমি বাই কৰ্ণ ভূমি আছিল ইয়াতে AB কৰ্ণ হৈছে AC ভূমি বাই কৰ্ণ আৰু sin থিটা মানে হৈছে লম্ব বাই কৰ্ণ AB বাই AC আৰু ইয়াতে cos থিটা মানে কি হ'ব cos C কোণ ভূমি সাপেক্ষে cos থিটা মানে আছিল কি ভূমি বাই কৰ্ণ ভূমি এই ক্ষেত্ৰত BC আছে এতিয়া চোৱা BC পূৰণ কৰিলে BC স্কয়াৰ বাই AC স্কয়াৰ প্লাস AC স্কয়াৰ ওপৰত হ'ব AB স্কয়াৰ এতিয়া মান বহাই দিয়া BC ৰ মান কিমান আছে k তেতিয়ালে k স্কয়াৰ হ'ব আৰু AC ৰ মান কি আছে টুৱাইস k প্লাস AB ৰ মান হৈছে √3k স্কয়াৰ আৰু AC ৰ মান হৈছে টুৱাইস k ইয়াতে 4k স্কয়াৰ ওপৰত হল k স্কয়াৰ √3 স্কয়াৰ কৰিলে 3k স্কয়াৰ তলত হ'ব 4k স্কয়াৰ
এটা 4k স্কয়ার আমি লখাগু লব পাৰো 4k স্কয়ার লখাগু ললে ওপৰত হ'ব k স্কয়ার প্লাস 3k স্কয়ার k স্কয়ার আৰু 3k স্কয়ার যোগ কৰিলে কি হ'ব 4k স্কয়ার ডিভাইড বাই 4k স্কয়ার k স্কয়ার তলে ওপৰে কাটাকাটি যাব ইয়াৰ মান হ'ব কিমান 1 এইটো आंसर তেতিয়ালে এৰ आंसर কিমান হ'ল 1